আজি মোক ভূপেন দাই কৈও গৈছে, ভূপেন দাৰ কথাও মই ৰাখিম। আপোনালোকে মোক কিমান খুচি আছে কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কওক বুলি, হয়নে নহয়? আপোনালোকৰ নিউজ এটা হ'ব লাগে, মই কৈছোঁ জানো এতিয়ালৈকে? নাই কোৱা। এতিয়া আপোনাৰ ভূপেন দাই আজি মোক ধুনীয়াকৈ কৈ গৈছে, আমি ককাই ভাই না ভূপেন দাৰ মই, আমি ককাই ভাই। ভূপেন দাই কৈছে যে একদম আপুনি এইটো বিষয়ে একদম নক'ব দেই বুলি কৈছে। নিশ্চিন্ত থাকক। মই কৈছোঁ এলায়েন্স নহ'ব বুলি ভাবিহে আমি কওঁ মাজে মাজে, আমিতো হ'বৰ কাৰণেহে কওঁ। এতিয়া যেতিয়া আপুনি নিশ্চিন্ত কৰি গৈছে, তেতিয়াহ'লে আজিৰ পৰা কোনো পধ্যে ইফাল সিফাল কথা নহয়। আমি তথাপি উলিয়াম বজাম নদীবান্ধৰ সময়ত কংগ্ৰেছৰ গালি পৰা কথা মাজতে উলিয়াম। এইবিলাক আপোনালোকে সেইবিলাক কাম নকৰিব। সেইবিলাক কৰিলে আমি আপোনালোকে বিজেপি পক্ষ লোৱা বুলি ক'ম আকৌ। সেইবিলাক উলিয়াব। এতিয়া আমি একদম আজি অন্তত ভূপেন দা আৰু মই বহাৰ পাছত একচুৱেলি মই সঁচা কথা কৈছোঁ, যিমানবিলাক আমাৰ ভিতৰত অলপ আখুৱা আছিলে, খোকোজা আছিলে, অলপ আমাৰ দুমোজাত আছিলোঁ আমি, সেই দুমোজাখিনি পূৰা নাইকিয়া হৈ গৈছে। আৰু আজিৰ দিনটোৰ পৰা সেইকাৰণে মই ক'ব পাৰোঁ যে এলায়েন্স হৈ গ'ল। কালি আচলতে আজি ৰাতিপুৱা আৰু কালি মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ। দেৱব্ৰত দায়ো অতি সোনকালে মোকতো কৈছে দে দে আৰু লিষ্ট দে, শেষ কৰোঁ আমি কাম, এনেকৈ কৈছে এতিয়া মোক দেৱব্ৰত দায়ে আজি। গতিকে এতিয়া এলায়েন্সৰ পক্ষত আমি পূৰা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আপোনালোকে নিশ্চিন্ত থাকক। একদম প্ৰথম জানুৱাৰী মাহৰ প্ৰথম ভাগতে, অতি প্ৰথম ভাগতে আপোনালোকে এটা খুব ভাল খবৰ পাব, চিয়'ৰ। নহয়, আমাৰতো জোটবন্ধন হ'লেই, যদি হয় নহয় আৰু জোটবন্ধন আমাৰ হৈ গ'ল একদম 100%। আজিৰ পৰা অন্তত আপোনালোকে মুকলিমূৰীয়াকৈ ক'ব পাৰে যে ৰাইজৰ দল কংগ্ৰেছ আৰু বাকী দলবিলাকৰ আজি আমাৰ আৰু কংগ্ৰেছৰ আজিৰ দিনটোত হৈ গ'ল বুলি আপোনালোকে ক'ব পাৰে। কাৰণ আজি একদম ধুনীয়াকৈ আমি ডিটেইলছত 2 ঘণ্টা কথা পাতি আমাৰ সকলো ধৰণৰ যিমানবিলাক আমাৰ আখুৱা আছিলে, বেমেজালি আছিলে, আমাৰ ভুল বুজাবুজি আছিলে, চববিলাক শেষ কৰি দিছোঁ। চববিলাক শেষ কৰি দিছোঁ, চব শেষ। গতিকে আজিৰ পৰা এলায়েন্স হৈ গ'ল আৰু আসন কেইখন বিচাৰিম সেইটো এতিয়ালৈকে আলোচনা হোৱা নাই। আমাৰ এনেই কোন কোন আসনত আমাৰ আগ্ৰহ আছে সেইবিলাক সম্পৰ্কে আলোচনা হৈছে, কিন্তু আসন কেইখন বিচাৰিম এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। কিন্তু আসনক লৈ আমাৰ কোনো কাজিয়া নালাগে, আমাৰ আসনক লৈ চব ঠিক ঠাক থাকিব। মই ভাবোঁ যে আসনক লৈ পূৰা ঠিক ঠাক থাকিব। আৰু